নমস্কাৰ, আমাৰ ইউটিউব চেনেলৰ আমাৰ ভিডিঅ' চোৱা অভিভাৱকসকললৈ আমি আজি নতুন কেন্দ্ৰৰ পৰা অংগনবাদী কেন্দ্ৰৰ পৰা নতুন নহয়, আধৰুৱা হৈ আছে। এতিয়া বৰ্তমানলৈকে আমাৰ ঘৰটো বনোৱা হোৱা নাই। তাৰ পৰা আমি এখন আজি মিটিং কৰিছোঁ আৰু সেই মিটিঙত আমি কি ধৰণৰ আলোচনা কৰোঁ সেই মৰ্মে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আমাৰ যে এতিয়া তোমালোকে পিংকি বুলিয়ে কৈছোঁ, সকলোকে কৈছোঁ মই যে ল'ৰা ছোৱালীখিনি আমি কি ভাবোঁ যে যেতিয়া অলপ কথা পাতে আমি ভাবোঁ কি এখন ভাল স্কুলত দিম আৰু ভাল নম্বৰ পাব। সেই বস্তুটো ওপৰৰ পৰাই আহে, বুজি পাইছানে? কিন্তু এটা ভাল ল'ৰা হ'বৰ কাৰণে, এটা ভাল নম্বৰ পাবৰ কাৰণে ফাৰ্ষ্টতে আমাৰ ল'ৰা ছোৱালীখিনিৰ কি লাগে? আমাৰ প্ৰাথমিক শিক্ষা এটা লাগে। আমাৰ প্ৰাথমিক শিক্ষা কেনেধৰণৰ? আমাৰ ঘৰত মাকজনীৰ হাততে প্ৰাথমিক শিক্ষাটো থাকে আৰু ওচৰ চুবুৰীয়াৰ লগতো থাকে। আমাৰ সমাজত আহি যায় বস্তুটো ল'ৰা ছোৱালীৰ কাৰণে। এতিয়া ধৰাচোন আমি ঘৰত ল'ৰা ছোৱালীবিলাকে আনডিচিপ্লিন কাম কৰে, আমি প্ৰত্যেকটো কথাতে আমি কি কৰিব লাগে? নজৰ দিব লাগে সিহঁতক, এইটো নকৰিবা। এতিয়া আনডিচিপ্লিন কৰি আছে, আমি নিশিকাওঁ। আৰু শিকোৱাটো হৈছে আমাৰ প্ৰাথমিক শিক্ষা মাকৰ, যে এইটো কিয় এইটো দলিয়াই নিদিবা, এইটো বেয়া কাম, সেনেকৈ কোৱাটো এটা শিক্ষা হয়। আৰু এই ভাল বেয়াটো শিকোৱাটো হৈছে এটা আমাৰ প্ৰাথমিক শিক্ষা, আমাৰ মাকবিলাকৰ হয় সেইটো। আৰু আমাৰ স্কুলতো আমি সেনেকুৱাও বস্তুবিলাক পাওঁ। আৰু আমি স্কুলত যিহেতু অংগনবাদী কেন্দ্ৰত আমি কি কৰোঁ যে এটা স্কুল বুলি কোৱা হয় বা কেন্দ্ৰ বুলি কোৱা হয়, ABCD বুলি কোৱা হয়, আমি দুটা বস্তুৱে আমি শিকাওঁ। কিন্তু ঘৰত কিন্তু আমাৰ মাকজনীৰ শিক্ষাটো হৈছে, প্ৰাথমিক শিক্ষাটো হৈছে আচাৰ ব্যৱহাৰখিনি ল'ৰা ছোৱালীক ভাল কৰাটো। এতিয়া ধৰাচোন যধে ল'ৰাটো খেলি আছে, খেলি থাকি পেলাই যাই কিনে বিস্কুট এটা হাতত ল'লা, তেতিয়া কোনে শিক্ষাটো দিব? মাকে ক'ব যে তুমি হাতখন ধোৱা, হাতখন ধুই পেলাই বিস্কুটটো লোৱা, হয়নে নহয়? নহ'লে তোমাৰ বেমাৰ হ'ব, কেঁচু হ'ব, ডাঙৰ কেঁচু হ'ব, তোমাৰ পেটত কামুৰিব, তেতিয়া ল'ৰাটোৱে ভয় খাব, শুনিব, ল'ৰাই হওক বা ছোৱালী হওক। আৰু সেই বস্তুটো লগে লগে শিকি যায়। কিন্তু আমি কি কৰোঁ? মানুহখিনিয়ে এইখিনি সময় নলওঁ বাচ্ছাটোৰ কাৰণে, হয়নে? আমি লওঁ নেকি বাচ্ছাটোৰ কাৰণে এইখিনি সময়? কোৱাচোন, লওঁনে? আমি কোনোবাই লওঁনে? এইটো কথা মই যিটো কৈছোঁ যে লেতেৰা হাতেদি খাই আছে, আমি এনেকৈ বুজাওঁ নেকি ল'ৰাটোক? কেতিয়াও নুবুজাওঁ। কিন্তু আমি ল'ৰাটোৰ যেনেকৈ নাথাকক, বেয়া খাই থাকক, কাৰোবাক মাৰামাৰি কৰি থাকক, কাৰোবাক থু দি থাকক, কাৰোবাক লঠিয়াই দি থাকক, এইখিনি ল'ৰাটোৰ লগত যাই থাকে, আমি শিক্ষাটো নিদিওঁ, হয়নে নহয় খুৰী? কথাটো হয়নে মই কোৱাটো? খুৰী, আপুনি মোৰ কথাটো ধ্যান দিছেনে? অলপমান কিবা চিন্তা কৰি আছে, কওকচোন কি চিন্তা কৰি আছে? ক'ব পাৰে আপোনালোকে, কওক। মই বুজাই কৈছোঁ। আমি শিক্ষাটো ভাবোঁ কি যে এখন ভাল স্কুলত দিম, ভাল নম্বৰ পাব লাগে, 90, 80, 100%। আমাৰ কম্পিটিশ্যন হৈছে মাতৃবিলাকৰ, সেইটো হয়নে নহয় পিংকি? হয়নে কথাটো? কিন্তু তোমালোকে এইটো শুদ্ধ বুলি ভাবানে যে আমাৰ ল'ৰা বা ছোৱালীটো বাইদেউ আপোনালোকেও ক'ব, কথাটো বুজি পাব। এতিয়া মই কৈ আছোঁ, অলপ স্পীডত কৈছোঁ কাৰণ ল'ৰা ছোৱালীও আছে, কিন্তু কথাখিনি তোমালোকে বুজি পাইছানে? সেইটো মই নাজানো। গতিকে মোক কিছুমান একদম ইম্পৰ্টেণ্ট কথা, আমি ল'ৰা ছোৱালীক যদি ভাল কৰিব বিচাৰোঁ, শিক্ষা দিব বিচাৰোঁ, অকল নম্বৰৰ শিক্ষা নহয়, আমাৰ আচাৰ ব্যৱহাৰখিনি মেইন বস্তু। আৰু এইখিনি হৈছে আমাৰ 3 বছৰৰ পৰাই। 3 বছৰ আগত আমি শিকাব নোৱাৰোঁ, 3 বছৰ পায়। কাৰণ আমাৰ ল'ৰাটোক ঘৰতে বেয়া আচৰণবিলাক কৰে আৰু মাকবিলাকে সেইখিনি সম্পূৰ্ণ মিছইউজ কৰিব লাগে ল'ৰাটোক, যে সম্পূৰ্ণ বেয়া বস্তুটো এভইড কৰাবৰ কাৰণে প্ৰস্তুত হ'ব লাগে। সেইটো এটা প্ৰাথমিক শিক্ষা। কিন্তু আমি কি কৰোঁ? ল'ৰাটো লঠিয়াই আছে যদি লঠিয়াই থাকিব দি, ভাল কাম এইটো। কাৰোবাক যদি থু দিছে, থুটো দি থাকিব দি, সেইটো ভাল কাম। আমাৰ সমাজত এইবিলাক আমি দেখোঁ, আমাৰ হয়তো আমাৰ এৰিয়াত দেখি আছোঁ, কিন্তু বেলেগত নাজানো মই। কিন্তু এই বস্তুবিলাক কিন্তু এটা শিক্ষা হয়, প্ৰাথমিক শিক্ষা হয়, মাকবিলাকে শিকাব লাগে। আৰু সেইখিনি যেতিয়া সুস্থ হ'ব, ল'ৰাটো বুজি পাব ভাল এইটো বেয়া এইটো, তেতিয়া সেই ল'ৰাটোৰ নম্বৰৰ লগত কথা নাই, সি ক্ৰমান্বয়ে বয়স অনুপাতে সি তাৰমানে ভাল কামবিলাকে কৰিব, ভাল কামৰ মাজত পঢ়াটো হ'ব, হয়নে? আগুৱাই যাব। গতিকে আমাৰ যদি বেয়াবিলাকে বেয়াটো আমি ভাইৰাছ বুলি কওঁ, এটা বেমাৰ বুলি কওঁ, বেয়াটো যদি এটা ল'ৰাৰ গাত থাকে বা ছোৱালীৰ গাত সম্পূৰ্ণকৈ থাকে, সেই ল'ৰাটোক শিক্ষা দিলে কিবা লাভ হ'ব নেকি? গতিকে আজিকালি যে সমাজ এতিয়া ডাঙৰ BA পাছ কৰি পেলাইও যে মানুহৰ মাক বাপাকক নাচায়, কিবা কৰে, বেয়াবিলাকে নিউজত ওলাই থাকে যে শিক্ষা লৈছে কিন্তু জ্ঞান নাই। জ্ঞান কিয় নাই? এই প্ৰাথমিক শিক্ষা এইটো। এই 3 বছৰৰ পৰাই আমি যিটো শিক্ষা দিম, ভাল কি বেয়া কি, এইটোৱে হৈছে আমাৰ মাকৰ প্ৰাথমিক শিক্ষা। আৰু আমি এই প্ৰাথমিক শিক্ষাখিনি আমি নিদিয়াৰ কাৰণত আমাৰ ল'ৰা ছোৱালীবিলাক আমি নম্বৰতে আমি জুখি আছোঁ, যে মোৰ ল'ৰাটো বহুত ভাল, মোৰ ল'ৰাটো 100% পালে, মোৰ ল'ৰাটো 90% পালে, কম্পিটিশ্যন কৰি আছোঁ আমি। কিন্তু ল'ৰাটোৰ আচৰণ ব্যৱহাৰখিনি তাৰে লগত গুচি যাই আছে। যে সৰুৰ পৰাই আমি সেইখিনি নাচালোঁ, যে মোৰ ল'ৰাটো ভালকৈ আমি মোৰ বুলি ভাবোঁ এটা বস্তু, কিন্তু আমি নিজে বুজি নাপাওঁ যে বেয়া কোনখিনি আৰু বেয়াখিনি আঁতৰাব লাগে। তেতিয়াহে তাৰ মাইণ্ডটো কি হ'ব? পজিটিভ মাইণ্ড এটা হ'ব, অৰ্থাৎ এটা ভাল আৰু সুস্থ মন হ'ব। গতিকে সেনেকুৱা ধৰণৰে আমি অংগনবাড়ী মিটিংবিলাকত
যদিও ভিডিঅ' নকৰাকৈ কওঁ তেতিয়া আপোনালোকে হয়তো ভাবিব যে বাইদেউ ছোৱালীকেইটাক পঢ়োৱা নাই। আমি এতিয়া বুজিব হৈছোঁ, জোখা পাৰা হৈছোঁ কোনে কি ভাবে, গতিকে পঢ়োৱা নাই কিবা বকিহে আছে। কিন্তু ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ, এইখিনি অংগনবাড়ীটোত আমাৰ গুৰুত্বপূৰ্ণ কথা আমি মাতৃবিলাকক ক'ব লাগে। কাৰণ প্ৰাথমিক শিক্ষা কি নম্বৰত ল'ৰা ছোৱালী ডাঙৰ হ'ব নোৱাৰে, শিষ্টাচাৰত হ'ব। শিষ্টাচাৰটো আমাৰ সৰুৰ পৰা লাগে। এতিয়া অংগনবাড়ীত মই দেখিছোঁ, আপোনালোকে দেখিছে, ভাল বেয়া গোটেইখিনি সমান হৈ গৈছে। কাৰোবাৰ বেয়া আচৰণ নাপাইছে নেকি? হা মাহঁতৰ সেইটো দায়িত্ব থাকিব। নকৰিবা আকাশ। এইটো ভুল নকৰিবা। বেলেগ পঢ়াব নোৱাৰিলেও ল'ৰা বা ছোৱালীটোক অশিক্ষিত মাক এটাও এইটো শিকাব পাৰে যে বেয়া কি, মাকটো বয়স হৈছে, 40 বছৰৰ ওপৰত আছে মাকবিলাক। গতিকে 40 বছৰ বা 30 বছৰৰ ওপৰত থাকি মাকজনী এইটো বস্তু ভাল বেয়াটো বুজি পোৱা হৈছে, কিন্তু মাকজনীও নিশিকায় ল'ৰা বা ছোৱালীটোক যে এইটো বেয়া কাম নকৰিবা, তাক এইটো ভগাই খোৱা, এইটো মিলাই খোৱা, এইটো বেয়া কাম। কোনো এনেকৈ ধৰণৰ মই ভাবোঁ এনেকৈ নকয়েই, যাৰ কাৰণে ল'ৰা ছোৱালীৰ আচৰণবিলাক আমি ইয়াত পাই পেলাই আমি বেছি হেৰি কৰিব লগা হৈ যায়, আমি বেয়াকৈ মানে চকু দিব লগা হৈ যায়। কিন্তু এইবিলাক কিন্তু আমাৰ ঘৰৰ পৰাই হয়, প্ৰাথমিক শিক্ষাবিলাক ঘৰৰ পৰাই হয়, আচৰণ ব্যৱহাৰ। তেতিয়া ডাঙৰ হ'লে মাৰামাৰিবিলাক নাথাকে, ভাল চিন্তাবিলাকে থাকি যাব, শিক্ষাৰ মাজেদি ভাল এটা আচৰণ ফুটি উঠিব। এতিয়া আমাৰ শিক্ষা আছে কিন্তু আচৰণ ফুটি উঠা নাই। কাৰোবাক মাৰিছে, কাৰোবাক বা বাপেকক আলাগ কৰি দিছে, মাকক আলাগ কৰি দিছে, সেইবিলাক আমি সৰুৰ পৰা শিকাব লাগে। আৰু ধৰ্মীয় নীতিটো শিকাব লাগে, শিশুক আমি ধৰ্মীয় নীতিটো শিকাব লাগে। ঠিক আছে, আজি আৰু বেছি নকওঁ আপোনালোকক, এইখিনিটো মাজে মাজে কওঁৱেই বাৰু। অলপ মই বেছি মানে খৰধৰকৈ কৈছোঁ, কাৰণ যিহেতুকে ল'ৰা ছোৱালীখিনিক আকৌ অলপমান মই হেৰি কৰিব লাগিব, মানে খেলা ধূলাৰ মাজত ল'ব লাগিব। গতিকে আজিলৈকে ভিডিঅ'টো ইমানে।